এই ভিডিঅ'টো হ'ল যোৱাকালিৰে ভিডিঅ'। কালি কিবা এটা বিশেষ কামত ঢকুৱাখানালৈ গৈছিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে শ্ৰী শ্ৰী বাসুদেৱ নৰোৱা সত্ৰখন ইমান ওচৰতে হ'ব বুলি। কোনোবাই ক'ব পাৰে আপুনি চুইদাৰ পিন্ধি তালৈ গৈছেনে? সেইকাৰণে প্ৰথমতে কৈছোঁ যে মোৰ উদ্দেশ্য তালৈ যোৱা নাছিলে, কিন্তু বিশেষ এটা কামৰ বাবে ঢকুৱাখানালৈ গৈছিলোঁ, কিন্তু ইমান যে ওচৰতে কামটো হ'ব ভবা নাছিলোঁ। সেইকাৰণে ইমান ওচৰলৈ গ'লোঁ যেতিয়া থানখনৰ ওচৰলৈ, তেনেহ'লে সেৱা এটা নকৰি উভতি আহিবলৈ একেবাৰে মন নগ'লে। সেইকাৰণে সেইভাগেই গুচি গ'লোঁ। যিহেতু গা মূৰ ধুই পবিত্ৰ হৈয়ে গৈছিলোঁ, কিন্তু মেখেলা চাদৰযোৰ পিন্ধা নাছিলোঁ, মোৰ ভৰি বিষৰ কাৰণে, আৰু গামোচাও নিয়া নাছিলোঁ। আচলতে মনটোত সেইটো কাৰণে এটা আফচোচ থাকি গ'ল, কেলেনো নিনিছিলোঁ, লগত লৈ যাব লাগিছিলে। তথাপিও ভাবিলোঁ চাকি এগছ দি সেৱা কৰি যাওঁ। পূজাৰীজনক সমস্ত কথা বিৱৰি ক'লোঁ। তেওঁ ক'লে, নাই, সাজ পোছাকৰ লগত কথা নাই, আপুনি যদি পবিত্ৰ মন এটা লৈ ইয়ালৈ সেৱা কৰিবলৈ আহিছে, তেনেহ'লে সেয়াই ভগৱানে আশীৰ্বাদ দিব, আপোনাক কেতিয়াও এইটো দুখ নধৰে। গতিকে মনটো সেইকাৰণে ভাল লাগিলে। পূজাৰীজনক মই মনটো একেবাৰে খোলোচাকৈ সকলোবিলাক কথা ক'লোঁ। এই থানখনলৈ যি আহিছে সেয়ে গম পায় আচলতে মহত্ব থকা আৰু অতি পুৰণি এখন সত্ৰ। ইয়াৰ পৰিৱেশটো বহুত সুন্দৰ। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। যেতিয়া ধৰক ফাগুন মাহত ৰাসৰ সময়ত বা দৌল উৎসৱৰ সময়ত বা মাঘৰ বিহুৰ সময়ত এই সত্ৰলৈ বহুত দূৰ দূৰণিৰ পৰা আচলতে মানুহৰ সমাগম ঘটে, ভক্তৰ সমাগম ঘটে। কালি অলপ মানুহ অন্য দিনাৰ তুলনাত অলপ কম যেন লাগিলে, তথাপিও বহুত ভাল লাগিলে গৈ। পৰিৱেশটো যিহেতু সুন্দৰ, আৰু মন্দিৰলৈ গ'লে এনেও মনটো ভাল লাগে, নহয়নে বাৰু? আমাৰ সকলোবিলাকৰে বহুত মনটো ভাল লাগিলে। সেৱা কৰি আহিলোঁ। বহুত মনটো একদম সুখী হৈ পৰিলোঁ আৰু